ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি আলোচনা কৰিম বাক্সা জিলাৰ জেনেৰেল মেথামেটিক্সৰ কুৱেশ্যন পেপাৰটো। ইয়াতে যি 45টা MCQ আছে সেই MCQ কেইটা আমি 100% কনচেপশ্যনৰ সৈতে চাম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিহেতু তোমালোকে ফাইনেল এক্সাম দি আছা, তোমালোকে ক্লাছ 10ত যাবা, তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ক্লাছ 10ৰ কাৰণে ছায়েন্স, মেথছ, এছামিজ, ছ'চিয়েল ছায়েন্স, ইংলিছ এইবোৰৰ কাৰণে কোনো চিন্তা কৰিব নালাগে। তোমালোকক মই 100% প্ৰিপাৰেশ্যন কৰাম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা। তোমালোকে হোৱাটছআপ গ্ৰুপতে বিতংক তথ্য তোমালোকে পাই যাবা। তো বাক্সা জিলাৰ যিকেইটা তোমাৰ MCQ আহিছে, গোটেইকেইটা নিউ পেটাৰ্ণৰ MCQ হয়। তো আহা আমি চাওঁ কেনেকুৱা ধৰণৰ MCQ আহিছে। ইয়াতে চোৱা, প্ৰথম প্ৰশ্নটোত কি কৈছে, প্ৰতিটো পৰিমেয় সংখ্যাই হৈছে, ইয়াতে চোৱা পৰিমেয় সংখ্যা মানে কি, যিবোৰ সংখ্যাক আমি কি কৰিব পাৰোঁ, P/Q আকাৰত লিখিব পাৰোঁ, য'ত P আৰু Q হৈছে অখণ্ড সংখ্যা আৰু Q নট ইজ ইকুৱেল টু 0। ইয়াতে চোৱা, এইটো Z মানে অখণ্ড সংখ্যা। তো P আৰু Q মানে যিকোনো সংখ্যা তোমাৰ কি হ'ব লাগিব, অখণ্ড সংখ্যা হ'ব লাগিব। তেতিয়াহ'লে সেইটো আমি কি বুলি ক'ম, পৰিমেয় সংখ্যা বুলি ক'ম। তো সেই সাপেক্ষে আমাৰ ইয়াতে বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত 2 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে, 0.2 বাৰ ইনটু 0.5 বাৰৰ মান হ'ল। ইয়াতে চোৱা, এইবোৰ কেনেকৈ তোমাৰ এই যিবোৰ বাৰ থকা যিবোৰ সংখ্যা আছে, সেই সংখ্যাবোৰক তুমি P/Q আকৃতিত লিখিব লাগে কেনেকৈ, সেই বিষয়ে মই অলৰেডি ভিডিঅ' এটা আপলোড কৰিছোঁ। তোমালোকে যদি ভিডিঅ' চোৱা নাই, তোমালোকে ভিডিঅ'টো চাই ল'ব। প্লেলিষ্ট বনোৱা আছে, প্লেলিষ্টত আপলোড কৰা আছে। এইটো তুমি এটা শ্বৰ্ট ট্ৰিকেৰেও তুমি এইটো কৰিব পাৰা। শ্বৰ্ট ট্ৰিকটো কেনেকুৱা ধৰণৰ, ইয়াতে চোৱা কি আছে, আমাৰ 0.2 বাৰ ইনটু 0.5 বাৰ আছে। তো যিমানটা নাম্বাৰৰ ওপৰত বাৰ আছে, তুমি সিমানটা 9 লিখা আৰু সেই নাম্বাৰটো এজ ইট ইজ লিখি দিয়া, মাল্টিপ্লাইড বাই, ইয়াতে এটা নাম্বাৰৰ ওপৰত বাৰ আছে তো 9 লিখিবা আৰু ওপৰত ডাইৰেক্টলি 5 আহিব। ইয়াতে মাল্টিপ্লাই কৰি দিয়া, 9 9 জাৰ 81 আৰু 2 5 জাৰ 10। তো এইটো কি হ'ব, 10/81 হ'ব। এইটো চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 3 নম্বৰ কুৱেশ্যনটো চোৱা, তলৰ কোনটো অপৰিমেয় সংখ্যা। ইয়াতে চোৱা, অপৰিমেয় সংখ্যা বুলি কৈছে। অপৰিমেয় সংখ্যা তোমাৰ এনেকুৱা যদি নাম্বাৰ থাকে, যিবোৰ সংখ্যা, এইটো চোৱা, এইটো পৰিসমাপ্ত সংখ্যা। তো পৰিসমাপ্ত যদি সংখ্যা হয়, তেতিয়াহ'লে সেইটো তোমাৰ কি হ'ব, সেইটো পৰিমেয় সংখ্যা হ'ব। কিন্তু আমাৰ দিছে অপৰিমেয় সংখ্যা ওলাবলৈ। ইয়াৰ পিছত চোৱা, এনেকুৱা নাম্বাৰ তুমি কেনেকৈ P/Q আকৃতিত লিখিবা। তোমালোকক মই শ্বৰ্ট ট্ৰিক এটা শিকাই দিওঁ, তোমালোকে মনত ৰাখা। MCQ হিচাপে এইবোৰ কুৱেশ্যন বেছি অহা দেখা যায়। গতিকে ইয়াতে চোৱা, তোমাৰ ইয়াতে কেইটা নাম্বাৰৰ ওপৰত বাৰ আছে, 2টা নাম্বাৰৰ ওপৰত বাৰ আছে, তো 2টা 9 লিখা। বাৰ নাই কেইটাৰ ওপৰত, বাৰ নাই 2টাৰ ওপৰত, তো 2টা 0 লিখা। তাৰে পিছত তুমি টোটেল নাম্বাৰটো লিখি দিয়া, 1416 মাইনাছ যিটোৰ ওপৰত বাৰ নাই সেই নাম্বাৰটো তুমি মাইনাছ কৰি দিয়া। এইটো তোমাৰ এনচাৰ আহি যাব। তো ইয়াতে কিমান হ'ব, 6ৰ পৰা যদি 4 যায় থাকিব 2, ইয়াতে 1ৰ পৰা 1 গ'লে থাকিব 0, 4 1 আৰু তলত আহিব 9900। এইটো হৈছে আৰু P/Q আকৃতি। গতিকে P/Q আকৃতিত লিখিব পাৰিলে সেইটো পৰিমেয় হয়। গতিকে আমাৰ A অপশ্যনটোও নহয়, B অপশ্যনটোও নহয়। এতিয়া চোৱা, চি অপশ্যনটো, ইয়াতে চোৱা গোটেইকেইটাৰ ওপৰত বাৰ আছে, অৰ্থাৎ বাৰ থাকিলে এইটো তোমাৰ অপৰিসমাপ্তৰ পৌনঃপুনিক হয়, অৰ্থাৎ এইটো তোমাৰ কি হ'ব, ৰিপিট হ'ব, পুনৰাবৃত্তি সংখ্যা হ'ব। তো সেইটো পৰিমেয় হ'ব। কিন্তু এই নাম্বাৰটো চোৱা, 101 001 000, তাৰপিছত তেনেকৈ আগবাঢ়ি গৈছে। তো ইয়াতে চোৱা, কোনো এটা নাম্বাৰে ৰিপিট হোৱা নাই। এইটো তোমাৰ অপৌনঃপুনিক সংখ্যা আৰু তোমাৰ নন ৰিকাৰিং সংখ্যা, অৰ্থাৎ পুনৰাবৃত্তি নোহোৱা। গতিকে আমাৰ অপৰিমেয় সংখ্যা কোনটো হ'ব, ডি অপশ্যনটো হ'ব। গতিকে আমাৰ প্ৰশ্নৰ উত্তৰটো ডি হ'ব। ইয়াৰ পিছত চোৱা, 4 নম্বৰটোত কি কৈছে, √2 আৰু √3ৰ মাজত থকা এটা পৰিমেয় সংখ্যা হ'ল। ইয়াতে চোৱা, যিটো √2 আছে, √2ৰ ভেলুটো কিমান হয় সেইটো তোমালোকেতো জানাই, হয়নে। √2 যিটো 2 আছে, √2ৰ ভেলুটো কিমান হয়, √2ৰ ভেলু হৈছে 1.414 আৰু √3ৰ যিটো ভেলু সেইটো হৈছে তোমাৰ 1.732। এতিয়া চোৱা, এই সংখ্যা দুটাৰ মাজত এটা সংখ্যা আমি কিমান বহাব পাৰিম, 1.5। গতিকে এইটো চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত 5 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে, দুটা সংখ্যাক সহমৌলিক বোলা হয় যদিহে সিহঁতৰ সাধাৰণ উৎপাদক কি হয়। সহমৌলিক সংখ্যা সেইবোৰক কোৱা হয় যিবোৰৰ উৎপাদক কি থাকিব, 1 থাকিব আৰু সেই সংখ্যাটো নিজেই থাকিব। অৰ্থাৎ ধৰি লোৱা তোমাৰ 3 আছে আৰু 7 আছে। 3টোক আমি কি লিখিব পাৰি, 3 × 1 আৰু 7ক আমি কি লিখিব পাৰি, 7 × 1। ইয়াতে চোৱা, এই সংখ্যাটো নিজেই আহিছে, ইয়াতেও সেই সংখ্যাটো নিজেই আহিছে আৰু ইয়াতে এটা কমন উৎপাদক আছে, সেইটো হৈছে কি, 1। গতিকে সকলো সহমৌলিক সংখ্যা বা মৌলিক সংখ্যাৰ সাধাৰণ উৎপাদক হৈছে 1। এইটো ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত 6 নম্বৰটো চোৱা, এইটো তোমাৰ P/Q আকৃতিত লিখিব লাগে। এইটো 2.45 বাৰ প্লাছ
0.36 বাৰ ইয়াতে চোৱা যেটো 2.45 বাৰ আছে এটা আমি কি লিখিব পাৰি তো দুটা তোমাৰ কি আহিব 9 আহিব হয়নে আৰু ইয়াতে তুমি টোটাল নাম্বাৰটো লিখি দিয়া 245 মাইনাস যেটোৰ ওপৰত বাৰ নাই হেতু তুমি মাইনাস কৰি দিয়া তো এটা আহিব তোমাৰ কিমান 243 ডিভাইডেড বাই কি আহিব 99 আহিব ইয়াৰ পিছত আছে 0.36 এটো সব 0.36 টো কি হ'ব এটো একেবাৰে সিম্পল হয় দুটা 9 আহিব আৰু ওপৰত আহিব 36 এটা আমি কৰিব লাগে প্লাস গতিকে দুটা প্লাস কৰি দিয়া তো এটা আহিব তোমাৰ 36 ডিভাইডেড বাই 99 প্লাস এটা আহিব 243 ডিভাইডেড বাই 99 এটো সা এলসিএম আহিব কিমান 99 আৰু ওপৰত থাকিব 972 হয়নে এটো তুমি ক্যান্সেল আউট কৰিলে এটো তোমাৰ 11 9 জাৰ 99 আৰু তোমাৰ 31 জাৰ 279 গতিকে এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 7 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে শতকৰা ৰূপত 0.08 এটো 0.08 এটো আমি শতকৰা হিচাপ লিখিব লাগে মানে পার্সেন্ট বনাব লাগে তো পার্সেন্ট বনালে এটো তোমাৰ কি হ'ব 100 এর মাল্টিপ্লাই হ'ব 100 এর মাল্টিপ্লাই হলে এটো কিমান পার্সেন্ট হ'ব 8% হ'ব এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত চোৱা এটো তোমাৰ 8 নম্বৰত কি কৈছে এটো 100% ক ভগ্নাংশত প্ৰকাশ কৰিলে কি হ'ব এটো চা 100% আমি সকলে জানো যেটো তোমাৰ পার্সেন্ট আছে পার্সেন্ট মানে কি পার্সেন্ট মানে হৈছে 1/100 পার্সেন্ট মানে 1/100 গতিকে এটো 100 আৰু 100 ক্যান্সেল যাব এটো থাকিব 1 এটো তোমাৰ 1 নম্বৰ অপশনটো কারেক্ট অপশন হয় 9 নম্বৰ কোৱেশ্চনটো চোৱা px = ax হেতু a not = 0 বহুপদটো শূন্য হল এই কোৱেশ্চনটো তোমাৰ বৰপেটা জিলাত আহিব গুটেকেটা কোৱেশ্চন তোমাৰ সেম আছে কাৰণ সিলেবাস সেম থাকে তো কেবল তোমাৰ এতে নাম্বার গেটা বেলেগ বেলেগ থাকে এতে চা কি দিয়া আছে px = কি দিয়া আছে ax দিয়া আছে তো ইয়াতে আমি x এর ভ্যালু 0 বহাইছাও যেহেতু শূন্য খুদিছে গতিকে এটো কি হ'ব a * 0 আৰু = কি হ'ব 0 গতিকে a = কি হ'ব 0/0 মানে তোমাৰ a এর ভ্যালুটো কি আহিব সরি ইয়াতে তোমাৰ x এর ভ্যালু আহিব তো x এটো আহিব x গতিকে x = কি হ'ব 0 হ'ব এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব x এর ভ্যালুটো 0 হ'ব ইয়াৰ পিছত চা রৈখিক বহুপদৰ মাত্ৰা আমি সকলে জানো রৈখিক বহুপদৰ আৰ্হি হৈছে ax + by + c = 0 ইয়াতে চা ইয়াৰে পাৱাৰ 1 আছে ইয়াতে পাৱাৰ 1 আছে মাত্ৰা হৈছে কোনো এটা বহুপদত থকা যিবোৰ চলক আছে এটো চা এটো এটা x y চলক হয় তো x এর পাওয়ার আৰু y এর পাওয়ার বা যিকোনো চলক থাকিব সেই চলকবোৰৰ সৰ্বোচ্চ পাওয়ার কিমান হ'ব লাগিব 1 হ'ব লাগিব তেতিয়া হলে হেতুক আমি কি কও রৈখিক বহুপদ বুলি কও গতিকে ইয়াতে তোমাৰ মাত্ৰা কিমান হ'ব 1 হ'ব তো ডি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চা ইয়াতে কি কৈছে যদি a + b + c = 0 হয় তেন্তে a³ + b³ + c³ ৰ মান কিমান হ'ব ইয়াতে চা আমি একেবাৰে সিম্পল এটা ফর্মুলা জানো a³ + b³ + c³ - 3abc = কি হয় a + b + c into এটো a² + b² + c² - ab - bc - ca এটো ফর্মুলা আমি জানো এতে সা a + b + c এর ভ্যালু আমাৰ অলরেডি 0 দিয়াই আছে গতিকে তোমাৰ এই হুফালে যিখিনি টার্ম আছে গুটেইখিনি টার্ম কি হৈ যাব 0 হৈ যাব তো ইফালে থাকিব কি a³ + b³ + c³ - 3abc = কি হ'ব 0 গতিকে এর পৰা আমি পাম a³ + b³ + c³ = এটো -3abc আছে এটো আমি হিফালে নলে প্লাস হৈ যাব তো এটো হ'ব তোমাৰ 3abc এটো সি অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা যদি pxy বিন্দুটো কাৰ্টীয় সমতলৰ চতুৰ্থ চুকত থাকে তেন্তে এতে চা যেটো কাৰ্টীয় সমতল আছে হেতু তুমি ড্ৰ কৰা এটো আমাৰ কাৰ্টীয় সমতল এতে তোমাৰ x এটো x ডেশ এটো y এটো হৈছে y ডেশ এটো হৈছে মূলবিন্দু এটো 0 0 চতুৰ্থ চুক এটো প্ৰথম এটো দ্বিতীয় এটো হৈছে তোমাৰ তৃতীয় চুক আৰু এটো হৈছে চতুৰ্থ চুক এতে চা এতে x এর ভ্যালু পজিটিভ তাৰ পিছত y এর ভ্যালু পজিটিভ এতে তোমাৰ x এর ভ্যালুটো নেগেটিভ y এর ভ্যালুটো পজিটিভ এতে তুমি এই দুটা জানিলা বাকি দুটা তুমি উল্টাই দিয়া মানে এটোৰ বিপৰীত ফালে এটো আছে গতিকে এটো হ'ব মাইনাস মাইনাস আৰু এটো হ'ব তোমাৰ প্লাস মাইনাস প্লাস কি হ'ব মাইনাস হ'ব এতে চা আমাৰ বিন্দু এটা লিখোতে এটো সদায় মনত ৰাখিবা x এর ভ্যালু আগত আহে y এর ভ্যালুটো পিছত আহে তো এতে চা যেটো 4 নম্বৰত আছে 4 নম্বৰত তোমাৰ কি হয় প্লাস আৰু মাইনাস হয় অৰ্থাৎ তোমাৰ এতে x এর ভ্যালুটো তোমাৰ পজিটিভ হ'ব আৰু y এর ভ্যালুটো কি হ'ব নেগেটিভ হ'ব গতিকে নেগেটিভ হলে x গ্রেটার দেন কি হ'ব এটো -y হ'ব এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এই কোৱেশ্চনটো তোমাৰ এনেকৈ আহে যেটো অপশন দিয়া থাকে অপশন কেটা এনেকৈ দিব পাৰে
x গ্ৰেটাৰ দেন 0 আৰু y লেছ দেন 0 দুটা একে হয় হয়নে এটো লেছ দেন 0 মানে কি তোমাৰ শূন্যতকৈ সৰু হ'ব মানে নিগেটিভ আহিব আৰু গ্ৰেটাৰ দেন 0 মানে এটো কি আহিব পজিটিভ আহিব তো এইটো আৰু এইটো অপচন সেম হয় কেৱল ইয়াতে তোমাৰ বেলেগ ধৰণে উপস্থাপন কৰা হৈছে ইয়াৰ পিছত চোৱা কি কৈছে মূল বিন্দুৰ পৰা 4 3 বিন্দু দুটাৰ দূৰত্ব হল ইয়াতে চোৱা এটো তুমি কাৰ্টীয় সমতল ইয়াতে তুমি ড্ৰ কৰি লোৱা ইয়াতে x এটো x ডেশ এটো y আৰু ইফালে আছে y ডেশ এটো x ৰ ভ্যালু ইয়াতে 4 আৰু এটো 3 ধৰা গতিকে এটো হ'ব তোমাৰ 4 3 এতে মিলিব এটো বিন্দু 4 3 এতে এটো হৈছে মূল বিন্দু তো ইয়াৰ পৰা তুমি এইখিনি দৈৰ্ঘ্য ওলাব লাগে এইটোৰ দৈৰ্ঘ্য এটো তুমি o বুলি ধৰা আৰু এটো a বুলি ধৰা তো আমাৰ o এর দৈৰ্ঘ্যটো লাগে এতে তুমি লক্ষ্য কৰা এটো মূল বিন্দুৰ পৰা এইখিনিৰ যেটো দূৰত্ব হেতু হৈছে y ৰ দূৰত্ব অৰ্থাৎ এইখিনি হ'ব 3 আৰু এইখিনি হৈছে তোমাৰ কাৰ ভ্যালু এইখিনি হৈছে তোমাৰ x ৰ ভ্যালু হয়নে তো x ৰ ভ্যালু তোমাৰ কি আহিব এটো আহিব 4 গতিকে আমাৰ ইয়াতে এটো 90 ডিগ্ৰী হয় গতিকে তুমি ইয়াতে পাইথাগোৰাছৰ ফৰ্মুলা এপ্লাই কৰা পাইথাগোৰাছৰ ফৰ্মুলা এপ্লাই কৰিলে তুমি o এর ভ্যালু কিমান পাবা o এর ভ্যালু পাবা তুমি o এর ভ্যালু পাবা ইয়াৰ পৰা এটো 4 স্কয়াৰ প্লাস 3 স্কয়াৰ এটো কিমান হ'ব 16 প্লাস 9 16 প্লাস 9 হলে কিমান হয় 25 হয় আৰু 25 ৰ বৰ্গমূল হৈছে 5 গতিকে 5 একক হ'ব এটো সি অপচনটো কি হ'ব কারেক্ট অপশন হ'ব নহলে এটো তুমি এটো তো কৰিলা তুমি এটো দূৰত্বৰ ফৰ্মুলা এপ্লাই কৰিব পাৰা দূৰত্বৰ সূত্ৰটো কি আছিল দূৰত্বৰ সূত্ৰটো হৈছে √ওভাৰ এটো x2 - x1 হোল স্কয়াৰ প্লাস এতে তুমি কৰিব পাৰা y2 - y1 হোল স্কয়াৰ आंसर সেম আহিব এতে সব মূল বিন্দু কৈছে আমি সকলে জানো মূল বিন্দুৰ স্থানাঙ্ক হৈছে 0 0 গতিকে ইয়াতে তোমাৰ কি আহিব x2 মানে এটো 4 - 0 এটা আহিব হোল স্কয়াৰ প্লাস এটো y2 হৈছে 3 গতিকে 3 - 0 এটো কি আহিব হোল স্কয়াৰ আহিব তো 4 - 0 মানে 4 4 স্কয়াৰ প্লাস 3 স্কয়াৰ আৰু এটো 4 স্কয়াৰ মানে হৈছে 16 প্লাস 9 মানে এটো হ'ব তোমাৰ √25 আৰু 25 ৰ ৰুট হৈছে 5 গতিকে সি অপচনটো কারেক্ট অপচন হ'ব তোমাৰ যেটো ইজি মনত হয় তুমি হেতুৰি কৰিব পাৰা ইয়াৰ পিছত কোৱেশ্চনটো চোৱা এতে কি কৈছে যদি 419 y = ax + 3 সমীকৰণৰ এটা সমাধান হয় তেন্তে a এর মান হ'ব এতে সো আমাৰ সমীকৰণটি আছে y = ax + 3 তোমাক অলপ আগতে কলো যে কাৰ্টীয় সমতলত যিকোনো বিন্দু লিখিতে x ৰ ভ্যালু আগত থাকে তাৰ পিছত y ৰ ভ্যালু থাকে তো ইয়াতে আমাৰ যেটো পয়েন্ট দিয়া আছে হেতু দিয়া আছে 419 অৰ্থাৎ ইয়াৰ পৰা x ৰ ভ্যালু দিয়া আছে 4 আৰু y ৰ ভ্যালু দিয়া আছে কিমান 19 তো এই সমীকৰণত তুমি এটো পুট কৰা ইয়াতে y ৰ ভ্যালু আছে 19 = x ৰ ভ্যালু আছে 4 গতিকে এটো হ'ব 4x + কি হ'ব 3 এতিয়া তোমাৰ এই 3 টো ইফালে লৈ আহা তো নেগেটিভ হ'ব গতিকে ইফালে থাকিব 4x = 19 পৰা 3 গলে থাকে 16 গতিকে ইয়াৰ পৰা x = কি হ'ব 4 হ'ব এটো বি অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা আচ্ছা ইয়াতে x ৰ ভ্যালু নহয় a ৰ ভ্যালু তো a ৰ ভ্যালু একে হ'ব সেমে হ'ব आंसरটো a ৰ ভ্যালু 4 হ'ব বি অপচন কারেক্ট অপচন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে এটা ৰৈখিক সমীকৰণ 2x + y = 3 ৰ লেখডালে y অক্ষত ছেদ কৰা বিন্দুটো হ'ব এতে চোৱা y অক্ষৰ কথা কৈছে তোমালোকে মনত ৰাখিবা y অক্ষৰ সমীকৰণ কি আছিল x = 0 আৰু তোমাৰ x অক্ষৰ সমীকৰণ কি আছিল y = 0 অৰ্থাৎ কোন এটা বিন্দু যদি y অক্ষত থাকে y অক্ষত থাকিলে বিন্দুটোৰ আৰ্হি কি হ'ব 0y আৰু যদি x অক্ষৰ ওপৰত থাকে তেতিয়ালে সেই বিন্দুটোৰ আৰ্হি হ'ব x0 মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ ক্লাস 10 ত লাগিব মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকক আৰু এটা ইনফৰমেশন দিও তোমালোকে যদি আজমল সুপাৰ 40 যদি কোচিং কৰিব বিচাৰি আছা তেতিয়া হলে তোমালোকে মোৰ চেনেলৰ থ্ৰুদি আজমল সুপাৰ 40 কোচিং কৰিব পাৰিবা তোমালোকে মেম্বাৰশিপ লৈ লোৱা তাতে বহুত কেটা প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ সলিউশন কৰা আছে আৰু তোমালোকে 26 সেশনৰ কাৰণে যদি প্ৰিপাৰেচন কৰিব বিচাৰি আছা তেতিয়া হলে মেম্বাৰশিপ লৈ লোৱা সকলো ইম্পৰ্টেন্ট কোৱেশ্চন মই তোমালোকক প্ৰভাইড কৰিম আৰু মোৰ চেনেলৰ থ্ৰুদি তোমাৰ আজমল সুপাৰ 40 বহুত ষ্টুডেন্টে সিলেকশন হৈছে গতিকে তোমালোকে সিলেকশন হবা কোনো চিন্তা কৰিব নালাগে আৰু ক্লাস 10 ৰ কাৰণে তোমালোকে কৈছোই ক্লাস 10 ত তোমালোকে 99% কমন পৰাকৈ তোমালোকে মোৰ চেনেলৰ পৰাই কোৱেশ্চনবোৰ পাই থাকিবা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু WhatsApp গ্ৰুপত জয়েন হৈ লোৱা ডেসক্ৰিপচনত লিংক দিয়া আছে তেতিয়া চোৱা ইয়াতে তোমাৰ y অক্ষত ছেদ কৰাৰ কথা কৈছে তো y অক্ষত ছেদ কৰিলে তোমাৰ বিন্দুটোৰ আৰ্হি কি হ'ব এটো হ'ব 0y গতিকে ইয়াতে x ৰ যেটো ভ্যালু হেতু কি হৈ আছে 0 হৈ আছে গতিকে এটো কি হ'ব 2 * 0 মানে 0 প্লাস 3y = কি হ'ব 6 হ'ব গতিকে ইয়াৰ পৰা আমি কি পাম 3y = 6 অৰ্থাৎ ইয়াৰ পৰা y = কি পাম 2 পাম হয়নে y ৰ ভ্যালুটো 2 গতিকে আমাৰ বিন্দুটোৰ আৰ্হি কি আছিল 0y গতিকে x ৰ ভ্যালুটো 0 y ৰ ভ্যালু আমি 2 পালো গতিকে বিন্দুটো হ'ব 02 এটো ডি অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো লক্ষ্য কৰিবা
ট্ৰাইংগল ABCৰ এংগল B = এংগল C আৰু AX ৰশ্মিয়ে এংগল DACক বহিকোণ দুটাক সমান ভাগত ভাগ কৰে এংগল DAX = 70 ডিগ্ৰী হলে ACBৰ মান কিমান ডিগ্ৰী হ'ব এতে চোৱা আমাৰ এটা ট্ৰাইংগল দি আছে এনেকুৱা কোৱেশ্চনৰ কাৰণে তোমালোকে সদায় চিত্ৰ ৰাখিবলৈ যত্ন কৰিবা এটো ধৰিলা ABC এতে তোমাৰ AX এটা ৰশ্মি আছে এনেকুৱা ধৰিলা এটো AX এটা ৰশ্মি আছে এটো তোমাৰ এই বিন্দুটো আমি D লৈ বঢ়াই দিছো এটো D বিন্দু এতে কি কৈছে চোৱা DAC এটো DAC আমাৰ এই যেটো এংগল হল এই এংগলটো তোমাৰ কি কৰিছে সমান ভাগত ভাগ কৰিছে অৰ্থাৎ এইখিনি আৰু এইখিনি তোমাৰ কি আছে ইকুৱেল আছে ঠিক আছে ইয়াতে চোৱা দিয়া আছে DAX এটো DAX মই এইখিনি তোমালোকক ইকো পইণ্ট আউট কৰি দিছো এটো DAX এইখিনি এংগল দিয়া আছে কিমান ডিগ্ৰী 70 ডিগ্ৰী গতিকে এটো কি হ'ব 70 ডিগ্ৰী হ'ব গতিকে এটো আৰু এটোটো সমান হ'ব কাৰণ এটো সমান ভাগত ভাগ কৰিছে গতিকে এই এংগলটো কিমান ডিগ্ৰী হ'ব 70 ডিগ্ৰী হ'ব তেতিয়াহলে ACBৰ মান কিমান হ'ব এটো ACB আমাৰ এই মানটো খুদিছে এই মানটো কিমান হ'ব হেতু আমাক খুদিছে ইয়াতে চোৱা আমি সকলে জানো যে এটো যেটো আমাৰ বহিকোণ চোৱা এটো ত্ৰিভুজৰ বহিকোণে গুটেখিনি মিলি গতিকে ত্ৰিভুজ এটাৰ বহিকোণ হৈছে তাৰ বিপৰীত ফালে থকা অন্তকোণৰ কি হয় সমান হয় হয়নে আৰু এই এংগল দুটো আমাৰ সমান দি আছে চোৱা এংগল B আৰু এংগল C সমান দি আছে গতিকে ইয়াৰ পৰা আমি কি লিখিব পাৰিম এংগল DAC = কি লিখিম এংগল B প্লাস এংগল C লিখিব পাৰো আমি হয়নে এতিয়া চোৱা এখানে আমি লিখিলো তো এংগল DAC এই DAC মানে এই গুটেইখিনি কিমান আছে 70 + 70 মানে আছে এটো কিমান 140 = এংগল B আৰু এংগল C দুটা সমান হয় গতিকে তুমি যিকোনো এটা এংগল বহাই দিয়া তো এটো আমি C বহাইছো আৰু ইনটু কি হ'ব C সরি প্লাস কি হ'ব C গতিকে ইয়াতে তোমাৰ C কেইটা আহিল দুটা আহিল গতিকে 2 এংগল C = 140 গতিকে ইয়াৰ পৰা এংগল C = কিমান হ'ব 70 গতিকে এংগল C ৰ ভ্যালুটো কি হ'ব 70 ডিগ্ৰী হ'ব তো ইয়াতে তোমাৰ এটো C অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা এই কোৱেশ্চনটো চোৱা বহুত ইন্টারেস্টিং কোৱেশ্চন হয় ইয়াতে চিত্ৰত BP প্যারালাল টু CQ এটো BP আৰু এটো আছে CQ এটো তোমাৰ কি হয় প্যারালাল হয় আৰু AC = AB এটো AC আৰু ইফালে ABC প্যারালাল হয় x এর মান কিমান হ'ব ইয়াতে যেটো x আছে x এর ভ্যালুটো কি হ'ব এই কোৱেশ্চনটো অলপমান ভুল আছে ভুল মানে এটো তোমাৰ 120 ডিগ্ৰী নহয় এটো ডাইৰেক্টলি কি হ'ব 20 ডিগ্ৰী হ'ব ইয়াতে চোৱা ইয়াতে আমাৰ কি কৈছে এটো AC = BC যেহেতু কৈছে গতিকে এই বাহু আৰু এই বাহুটো সমান হলে সমান বাহুৰ বিপৰীত কোণবোৰ সমান হয় অৰ্থাৎ এই এংগলটো আৰু এই এংগলটো তোমাৰ কি হ'ব সমান হ'ব হয়নে আৰু চোৱা ইয়াতে তোমাৰ এই গুটেইখিনি এংগল যেটো আছে সেই এংগল গুটেইখিনি তোমাৰ কি আছে বাহিৰত আছে গতিকে ত্ৰিভুজ এটাৰ বহিকোণ তাৰ বিপৰীত ফালে থকা অন্তকোণ দুটাৰ সমষ্টিৰ কি হয় সমান হয় হয়নে গতিকে আমাৰ এই এংগলটো আৰু এই এংগলটো তোমাৰ কি হ'ব সমান হ'ব কাৰণ তোমাৰ এটো কি কৈছে প্যারালাল বুলি কৈছে অৰ্থাৎ ইয়াতে আমি কি পাম এটো 70 + x = এটো 70 + x = আমাৰ এইখিনি আহিব তোমাৰ 20 প্লাস এটো আমি কি বুলি ধৰো স্মল a বুলি ধৰো ঠিক আছে এটো হ'ব তোমাৰ 20 + a এই দুটা এংগল তোমাৰ কি হ'ব সমান হ'ব হয়নে এতিয়া চোৱা তোমাৰ এইখিনি তো আমাৰ হৈ গল এতিয়া তোমাৰ এই যে দুটা এংগল আছে সেই এংগল দুটা তোমাৰ কি হ'ব ইকুৱেল হৈ যাব হয়নে নাই আৰু এটো যেহেতু প্যারালাল বুলি কৈছে গতিকে ইয়াৰ পৰা আমি কি লিখিব পাৰো এটো চোৱা 70 ডিগ্ৰী এটো তোমাৰ এইখিনি আৰু এইখিনি তোমাৰ ইকুৱেল হয় আচ্ছা এইখিনি তোমাৰ এটো নহয় এইখিনি হে ইকুৱেল হ'ব এটোৰ লগত এইখিনি হে ইকুৱেল হ'ব হয়নে কাৰণ এটো আৰু এটো হে প্যারালাল বুলি কৈছে গতিকে ইয়াৰ পৰা এটো তোমাৰ 70 ডিগ্ৰী = তোমাৰ কি হ'ব 20 + a হ'ব এতিয়া তোমাৰ ইয়াৰ পৰা a ৰ ভ্যালুটো তোমাৰ কিমান আহিব এটো 70 - কি হ'ব 20 এটো আহিব কিমান 50 ডিগ্ৰী তো এটো তোমাৰ এই a ৰ ভ্যালু যদি 50 ডিগ্ৰী হয় তেতিয়াহলে এই ক্যাপিটাল A যেটো আছে হেতু 50 ডিগ্ৰী হ'ব কাৰণ এই দুটা এংগল সমান ইফালে বাহু দুটা সমান বুলি কৈছে মানে ইয়াৰ পৰা লাগে আমাৰ কার মান x ৰ মান এতিয়া চোৱা আমাৰ এইখিনি হৈছে বহিকোণখিনি এটো তোমাৰ অন্তকোণৰ সমষ্টিৰ সমান হয় গতিকে ইয়াৰ পৰা আমি কি লিখিব পাৰিম 70 + x = তোমাৰ কিমান হ'ব এটো তোমাৰ 50 আৰু 50 এটো কিমান হ'ব 100 হ'ব গতিকে x = আমি কিমান পাম ইয়াৰ পৰা 100 - 70 গতিকে এটো হ'ব তোমাৰ কিমান 30 ডিগ্ৰী এটো C অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে ইয়াৰ পিছত চোৱা এটো 18 নম্বৰ কোৱেশ্চনত কি কৈছে যদি y/x = 5 আৰু z/x = 4 তেন্তে এটো তোমাৰ x ৰ মান কিমান হ'ব
এইটো চোৱা একেবাৰে সিম্পল হয় এইটো আমি ৰেশিও হিচাপে ধৰি আমি কৰিম ঠিক আছে এইটো চোৱা y/x = 5 দি আছে গতিকে 5ক আমি কি লিখিব পাৰি 5/1 লিখিব পাৰি আৰু দি আছে তোমাৰ z/x এটো দি আছে কিমান 4 গতিকে এটো আমি 4/1 লিখিব পাৰি এতিয়া চোৱা ইয়াতে আমি এটো কমন ৰেশিও বুলি ধৰিম ঠিক আছে কমন ৰেশিও যদি ধৰো তেতিয়া হলে y = কি হ'ব 5x হ'ব এটো y = 5x হয়নে আৰু তোমাৰ x = কি হ'ব এটো 1 * x মানে 1x হ'ব তাৰে পিছত z ৰ ভ্যালু কিমান হ'ব z = 4 * ইফালে ৰেশিও এটা ধৰা কমন তো এটো হ'ব 4x আৰু x ৰ ভ্যালুটো তোমাৰ কি থাকিব 1x এ থাকিব এতিয়া চোৱা এটো এটা আমাৰ কি হয় সৰল কোণ হয় যেহেতু এটো এটা তোমাৰ সৰল ৰেখা হয় গতিকে সৰল কোণৰ ভ্যালু তোমাৰ কিমান হয় 180 ডিগ্ৰী হয় গতিকে x + y + z এখানে আমি প্লাস করলে 180 ডিগ্ৰী পাম গতিকে কি হ'ব x + y + z = কি হ'ব 180 ডিগ্ৰী হয় এটো অ্যাঙ্গল আছে কি হ'ব 180 ডিগ্ৰী হ'ব এতিয়া চোৱা x ৰ ভ্যালুটো তোমাৰ x এ আছে প্লাস y ৰ ভ্যালুটো আছে 5x গতিকে ইয়াতে লিখা 5x প্লাস z ৰ ভ্যালু আছে 4x গতিকে 4x = কিমান হ'ব 180 হ'ব গতিকে ইয়াতে তোমাৰ কিমান আহিল 10x = কিমান হল 180 হল গতিকে x = কিমান হ'ব 18 হ'ব x ৰ ভ্যালু আমি কিমান পালো 18 পালো x ৰ ভ্যালু 18 গতিকে y ৰ ভ্যালুটো কিমান হ'ব তো এটো হ'ব তোমাৰ 5 * 18 18 5 জাৰ কিমান হয় 90 হয় আৰু z ৰ ভ্যালুটো কিমান হ'ব এটো 4 * 18 মানে এটো হ'ব তোমাৰ কিমান 72 হয়নে 72 তো এতে চোৱা আৰু তোমাৰ এটো x ৰ ভ্যালুটো 18 পালো গতিকে আমাৰ যেটো x y z হেতুৰ ভ্যালু আমি পাই গলো নে ইয়াৰ পৰা x ৰ ভ্যালুটো লাবলৈ দিছে তো x ৰ ভ্যালু 18 ডিগ্ৰী হ'ব এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তোমাৰ এইখিনি চোৱা এটো এটা ওলালে গুটেখিনি ওলাই যায় তো বি অপশন কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 19 নম্বৰত কি কৈছে এটা বৃত্তত থকা সমান্তৰাল স্পৰ্শকৰ সংখ্যা কিমান হ'ব এটো চোৱা এটা আমাৰ বৃত্ত এটো কেন্দ্ৰ তো ইয়াতে আমি এটা স্পৰ্শক টানিছো তো আৰু এটা স্পৰ্শক আমি এইফালে টানিব পাৰিম তো চোৱা এটো আৰু এটো তোমাৰ কি হৈ গল সমান্তৰাল হৈ গল তো সমান্তৰাল স্পৰ্শক আমি ম্যাক্সিমাম দুটাহে আঁকিব পাৰো তাৰ পিছত যদি তুমি এনেকৈ ইয়াতেও স্পৰ্শক টানি দিয়া তেতিয়াহলে এটো ক্ৰসিং হৈ যাব তো ক্ৰসিং হলে নহব তো ইয়াতে আমি কেইটা আঁকিব পাৰো সৰ্বোচ্চ দুটা বি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে এটা বৃত্তৰ গৌণ বৃত্তখণ্ডত উৎপন্ন হোৱা কোণটো এটো এটো এটা আমাৰ বৃত্ত ইয়াতে এটো আমাৰ কেন্দ্ৰ যদি হয় এটো যদি আমি এনেকৈ যদি ড্ৰ কৰো তেতিয়া হলে এইখিনি এই যিখিনি বাকি ৰল এইখিনি হৈছে তোমাৰ মুখ্য বৃত্তখণ্ড আৰু এইখিনি হৈছে তোমাৰ গৌণ বৃত্তখণ্ড এইখিনি কি বুলি কয় গৌণ বৃত্তখণ্ড বুলি কয় তো এই যিখিনি তোমাৰ এই যেটো অ্যাঙ্গল আছে সেই অ্যাঙ্গলটো সদায় তোমাৰ কি হ'ব লাগিব এটো তোমাৰ সদায় তোমাৰ গ্ৰেটাৰ দ্যান 90 ডিগ্ৰী হ'ব বাট এটো কি হ'ব লেস দ্যান 360 ডিগ্ৰী হ'ব হয়নে তো এটো 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু 360 ডিগ্ৰীতকৈ যদি সৰু হয় হেবোৰ কোণক আমি কি বুলি কওঁ স্থলকোণ বুলি কওঁ এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে এটা ত্ৰিভুজৰ এডাল মধ্যমা এক বিভক্ত কৰা ভাগৰ সংখ্যা কি এটো এটা আমাৰ ত্ৰিভুজ হয় ইয়াৰে তুমি যদি এটোৰ পৰা যদি মধ্যমা টানা এনেকে তেতিয়াহলে এটো কেইটা ভাগত ভাগ হ'ব এটো দুটা ভাগত ভাগ হ'ব দুটা সমান ভাগত ভাগ হ'ব তো বি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত চোৱা এটো তলৰ যেটো চিত্ৰ দি আছে সেই চিত্ৰটোৰ কথা কৈছে এংগল ABC 45 ডিগ্ৰী হলে AOC ৰ মান কিমান হ'ব একেবাৰে সিম্পল হয় এতে চোৱা এটো তোমাৰ দিয়া আছে আমাৰ এই এংগলটো লাবলৈ দিছে এটো এংগল AOC এটো আমাৰ কিমান হ'ব এটো লাবলৈ দিছে যত আমাৰ দিয়া আছে এংগল ABC = কিমান দিয়া আছে 45 ডিগ্ৰী দিয়া আছে এতে তুমি এটা কথা লক্ষ্য কৰা এটো হৈছে বৃত্তৰ ব্যাসাৰ্ধ এটো হৈছে বৃত্তৰ ব্যাসাৰ্ধ এটো হৈছে তোমাৰ বৃত্তৰ জ্যা এটো এটা জ্যা আৰু এটো এটা কি হয় জ্যা হয় গতিকে এটা আমি সকলোৱে জানো যে এটা বৃত্তৰ ভিতৰতে অৱস্থিত তোমাৰ এটো যেটো তোমাৰ ব্যাসাৰ্ধ আছে ব্যাসাৰ্ধ আৰু তোমাৰ কোডৰ দ্বাৰা এটো কোড মানে তোমাৰ কি হয় জ্যা হয় জ্যাৰ দ্বাৰা উৎপন্ন হোৱা যেটো কোণ থাকে সেই কোণটো তোমাৰ কেন্দ্ৰস্থ কোণৰ সদায় কি হয় আধা হয় তাৰ মানে ইয়াৰে যেটো কোণ আছে এই কোণটো যদি আমি x বুলি ধৰো এটো যদি x বুলি ধৰো তেতিয়াহলে এই কোণটো তোমাৰ কি মান আছে এই কোণটো তোমাৰ ইয়াৰে তোমাৰ কি আছে আধা হৈ আছে এটো যদি আধা হয় তুমি উল্টাকে ভাবা এই কোণটো তোমাৰ ইয়াৰে কি হ'ব দুই গুণ হ'ব অৰ্থাৎ তোমাৰ এংগল AOC হেতু তোমাৰ কি হ'ব এটোৰ দুই গুণ হ'ব অৰ্থাৎ এটো কি হ'ব 45 * 2 মানে এটো হ'ব কিমান ডিগ্ৰী 90 ডিগ্ৰী এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হয় একেবাৰে সিম্পল হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে এটা বৃত্তৰ এডাল জ্যাৰ মান 10 সেন্টিমিটাৰ বৃত্তটোৰ ব্যাসাৰ্ধৰ মান হ'ব এতে চোৱা এটো আমাৰ বৃত্তটোৰ এটা জ্যা দি আছে ধৰিলে আমাৰ এটো এটা বৃত্ত এটো হৈছে আমাৰ বৃত্তৰ কেন্দ্ৰ এটো আমি এটা জ্যা টানিলো ইয়াৰ পৰা এটো কেন্দ্ৰৰ পৰা যদি ইফালে টানে এটো বৃত্তৰ ব্যাসাৰ্ধ হ'ব ইফালে টানিলে এটো বৃত্তৰ ব্যাসাৰ্ধ হ'ব হয়নে তো তোমাৰ এই যেটো ভ্যালু আছে এটোৰ ভ্যালু এইখিনিৰ ভ্যালু সদায় তোমাৰ কি হ'ব এই দুটাতকৈ তোমাৰ কি হ'ব লাগিব এটো সমান হ'ব লাগিব বা এটোতকৈ কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব হয়নে ত্ৰিভুজ এটাৰ এটা বাহুৰ মান তাৰ আন দুটাৰ যোগফলতকৈ সদায় তোমাৰ কি হয় ডাঙৰ হয়
এইটো তোমালোকে জানাই গতিকে এইটো চোৱা সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰে যিটো এইটো চোৱা জেৰ মান দিয়া আছে তোমাৰ 5 গতিকে এইটোৰ আধা তোমাৰ কি হ'ব 5 হ'ব তো 5 সেন্টিমিটাৰতকৈ ডাঙৰ হ'ব বা সমান হ'ব এইটো সি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এইটো এটা শংকুৰ মুঠ পৃষ্ঠৰ সংখ্যা শংকু এনেকুৱা তোমাৰ এইটো তোমাৰ কি এইটো শংকু হয় ইয়াৰে তোমাৰ কি কৈছে মুঠ পৃষ্ঠ ইয়াতে পৃষ্ঠৰ কথা কৈছে মানে ইয়াতে তোমাৰ এইটো এটাই পৃষ্ঠ আছে এইটো কাৰ্ভ সাৰফেস এইটো তোমাৰ এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় এতে 1 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ গোলকৰ আয়তন কিমান হ'ব চোৱা একেবাৰে সিম্পল কোৱেশ্চন হয় এতে চোৱা গোলকৰ আয়তনৰ কথা কৈছে গোলকৰ আয়তন হৈছে 4/3 পাই r কিউব 4/3 পাই r কিউব যত r মানে হৈছে ব্যাসাৰ্ধ এতে ব্যাসাৰ্ধ দি আছে 1 গতিকে এটো হ'ব 4/3 পাইৰ ভ্যালু হৈছে 22/7 ইনটু 1 r কিউব মানে তোমাৰ এটো কি হ'ব 1 কিউব হ'ব 1 কিউব মানে তো তোমাৰ 1 এ হ'ব গতিকে এটো তোমাৰ হ'ব 4/3 ইনটু 22/7 হয়নে আৰু ইনটু 1 কিউব মানে 1 এ হয় আৰু 1 টো মাল্টিপ্লাই কৰিলে সেম এ থাকে তো 3 7 * 21 আৰু 44 মানে হৈছে 88 88/21 হ'ব এটো তোমাৰ ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটা শ্ৰেণী অন্তৰাল 10 to 20 নিম্ন সীমা হল ইয়াতে চোৱা 10 to 20 দি আছে আমাৰ এটো কি ক্লাস ইন্টারভেল তো ইয়াতে চোৱা এটো হৈছে নিম্ন সীমা এটো হৈছে উচ্চ সীমা এটা ক্লাস ইন্টারভেলত বা এটা শ্ৰেণী সূচকত সৰি এটা শ্ৰেণী অন্তৰালত যেটো তোমাৰ ভ্যালু সৰু থাকে এটো চোৱা 10 কৈ সৰু কোনটো 10 হয় গতিকে 10 হ'ব নিম্ন সীমা আৰু এটো ডাঙৰ হয় গতিকে এটো হ'ব তোমাৰ কি উচ্চ সীমা এটো উচ্চ সীমা হ'ব তো আমাৰ যেহেতু নিম্ন সীমা সুধিছে গতিকে এটো 10 आंसर হ'ব এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত চোৱা কি কৈছে মাধ্য নিৰ্ণয়ৰ সূত্ৰটো মাধ্য নিৰ্ণয়ৰ সূত্ৰ কি আছিল সামেশন অফ fi xi ডিভাইডেড বাই সামেশন অফ fi এটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এনেকুৱা ধৰণৰ কোৱেশ্চন তোমাৰ বহুত জিলাত আহিছে আগতে বহুত কেইটা জিলাৰ কোৱেশ্চন পেপাৰ মই সলভ কৰি থৈছো তোমালোকে যদি চোৱা নাই তোমালোকে চাব পাৰা এটো এটা সমবাহু ত্ৰিভুজৰ কালি আমি সকলে জানো সমবাহু ত্ৰিভুজৰ কালি হৈছে এটো √4/3 এটো a স্কয়াৰ এটো হৈছে সমবাহু ত্ৰিভুজৰ কালি যত a মানে হৈছে বাহু এটো দিয়া আছে 16√3 গতিকে ইয়াৰ পৰা a যদি তুমি ক্যালকুলেট কৰা a স্কয়াৰ যদি ক্যালকুলেট কৰা ইফালে থাকিব 16√3 আৰু এই খিনি যেটো আছে √4/3 এটো তোমাৰ এইফালে লৈ আহিলে তোমাৰ কি হ'ব এটো ডিভাইড হ'ব তো ডিভাইডক মাল্টিপ্লিকেশনৰ ফৰ্মত লিখিলে এটো লটি যাব হয় না গতিকে এটো হ'ব তোমাৰ সমবাহু ত্ৰিভুজৰ কালি এটো তোমাৰ √4/3 নহয় বাৰু এটো √3/4 √3/4 a স্কয়াৰ এটো তোমাৰ দিয়া আছে কিমান 16√3 গতিকে এটো তোমাৰ ইয়াৰ পৰা তুমি যদি a স্কয়াৰ ক্যালকুলেট কৰা a স্কয়াৰ ক্যালকুলেট কৰিলে ইফালে থাকিব 16√3 আৰু এটো √3/4 যদি ইফালে লৈ আহা ডিভাইড হ'ব তো ডিভাইড হলে এটো ইফালে গলে মাল্টিপ্লিকেশন লিখিলে এটো লটি যাব হয়নে এটো 4/3 হ'ব গতিকে ইফালে তোমাৰ a স্কয়াৰ তুমি ৰাখাটো √3 আৰু √3 ক্যান্সেল যাব ইফালে থাকিব 16 মাল্টিপ্লাইড বাই 4 16 আৰু 4 মাল্টিপ্লাইড কৰিলে হ'ব 64 ইফালে আছে তোমাৰ a স্কয়াৰ গতিকে a ইফালে ৰাখি দিলে এটো ইফালে গলে হ'ব তোমাৰ 64 আৰু 64 ৰ ৰুট হৈছে 8 গতিকে এটো তোমাৰ পৰিসীমা সুধিছে গতিকে তোমাৰ এটা বাহু আমি কি পালো 8 পালো ইয়াতে কৈছে সমবাহু তো সমবাহুৰ তোমাৰ এনেকুৱা তিনিটা বাহু আছে এটো হৈছে 8 এটো 8 আৰু এটো হৈছে 8 তো তোমাৰ পৰিসীমা মানে কি তিনিটা বাহুৰ যোগফল তো 8 8 16 16 আৰু 8 24 এটো তোমাৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে এটা ঘটনাৰ সম্ভাৱিতা এটো আমি সকলোৱে জানো এটা ঘটনাৰ সম্ভাৱিতা পি এটো সদায় তোমাৰ 0 তকৈ সমান হয় বা ডাঙৰ হয় আৰু 1 ৰ সমান হয় বা 1 তকৈ সৰু হয় কেতিয়াও তোমাৰ 0 তকৈ সৰু হ'ব নোৱাৰে গতিকে এটো তোমাৰ বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে এটা পূৰক কোণৰ মান চোৱা পূৰক কোণৰ মান মানে দুটা কোণ যদি আমি যোগ কৰি কিমান ডিগ্ৰী পাও 90 ডিগ্ৰী পাও তেতিয়াহলে হেতুক পূৰক কোণ বুলি কয় এটো তোমাৰ এটা কোণতকৈ আনটো 30 ডিগ্ৰী বেছি হলে তেন্তে আনটোৰ মান কিমান হ'ব এটো যে 30 ডিগ্ৰীতকৈ বেছি হলে বুলি কৈছে গতিকে তোমাৰ এটো এটো যদি আমি 30 ডিগ্ৰী বুলি কও তেতিয়াহলে ইয়াৰ লগত কিমান প্লাস কৰিব লাগিব 60 তেতিয়াহলে তোমাৰ কিমান আহিব 90 আহিব তো এটা তোমাৰ আনটোতকৈ 30 ডিগ্ৰী বেছি আছে তো 30 ৰ লগত কিমান প্লাস কৰিলে তোমাৰ কি আহিব 90 আহিব হেতু হ'ব আমাৰ কি आंसर এটো ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব সিম্পল কোৱেশ্চন হয় ডি অপশ্যনটো কাৰেক্ট অপশ্যন ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা প্ৰত্যাৱৰ্তী কোণৰ কোণ x ৰ ক্ষেত্ৰতলৰ কোণটো শুদ্ধ এটো চোৱা প্ৰত্যাৱৰ্তী কোণ মানে কি প্ৰত্যাৱৰ্তী কোণ মানে যেটো তোমাৰ 180 ডিগ্ৰীতকৈ কি হয় ডাঙৰ হয় বা সমান হয় আৰু তোমাৰ 360 ডিগ্ৰীতকৈ সৰু হয় বা সমান হয় হেতুক প্ৰত্যাৱৰ্তী কোণ বুলি কোৱা হয় এৰ ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা সৰি ইয়াতে তোমাৰ প্ৰত্যাৱৰ্তী কোণৰ কথা কৈছে হয়নে প্ৰত্যাৱৰ্তী কোণ হলে তোমাৰ 180 ডিগ্ৰীতকৈ ডাঙৰ হ'ব কিন্তু 360 ডিগ্ৰীতকৈ সৰু হ'ব এটো সি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব সি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব সি টু কাৰেক্ট অপশ্যন হ'ব
ইয়াৰ পিছৰ কোৱেশ্যনটো চোৱা ইয়াতে এটা চতুৰ্ভুজৰ তিনিটা কোণৰ মান ক্ৰমে 75 75 আৰু 90 ডিগ্ৰী হ'লে চতুৰ্থ কোণটোৰ মান কিমান ডিগ্ৰী হ'ব সেইটো তোমাক ওলাবলৈ দিছে ইয়াতে চোৱা আমি সকলোৱে জানো চতুৰ্ভুজ এটাৰ অন্তঃকোণৰ সমষ্টি হৈছে 360 ডিগ্ৰী গতিকে তোমাৰ এই গোটেইকেইটা প্লাস কৰি দিয়া গোটেইকেইটা প্লাস কৰি দিলে আৰু চতুৰ্থ কোণটো আমি x বুলি ধৰিছো গতিকে এইটো তোমাৰ কি হ'ব 75 প্লাস 75 প্লাস 90 প্লাস x ইকুয়াল টু কি 360 হয়নে গতিকে ইয়াৰ পৰা x ইকুয়াল টু কিমান আহিব 360 মাইনাস এই কিটা তুমি প্লাস কৰি হিফালে গলে তোমাৰ কি হ'ব ইফালে হেলে মাইনাস হ'ব এটো মাইনাস কৰি দিয়া 140 আৰু ইফালে আছে 90 মানে 240 হয়নে 240 হলে ইয়াতে তোমাৰ থাকিব কিমান এটো থাকিব তোমাৰ 0 to 1 120 ডিগ্ৰী এটো ডি অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্যনটো চোৱা ইয়াতে কি কৈছে এটা সমান্তৰিক ABCD এংগল DAB 75 ডিগ্ৰী BDC 60 ডিগ্ৰী তেন্তে তোমাৰ সৰি ইয়াতে DBC 60 ডিগ্ৰী তেন্তে ইয়াতে এংগল BDC ৰ ভ্যালু কিমান হ'ব তুমি এটা এনেকে সমান্তৰিক এটা আঁকিবলৈ যত্ন কৰা এটো ধৰা A এটো B এটো C আৰু এটো হৈছে D এৰে দুটা তুমি এটো আছে এটো চা দিয়া আছে DAB এটো DAB এই এংগলটো আমাৰ দিয়া আছে 75 ডিগ্ৰী আৰু তোমাৰ DBC এই এংগলটো আমাৰ দিয়া আছে কিমান ডিগ্ৰী 60 ডিগ্ৰী তেতিয়া হলে BDC ৰ ভ্যালু কিমান হ'ব আমাৰ এই এংগলটো খুদিছে এই এংগলটো কিমান হ'ব হেতু আমাৰ খুদিছে ইয়াতে চা এই এংগলটো কিমান হ'ব হেতু আমি ওলাব লাগে তো ইয়াতে চা তোমাৰ ইয়াতে এটো যদি 75 ডিগ্ৰী হয় এটো কি হ'ব 75 ডিগ্ৰী হ'ব কাৰণ সমান্তৰিকৰ বিপৰীত কোণবোৰ কি হয় সমান হয় গতিকে আমি যদি এই যেটো ত্ৰিভুজ আছে এই ত্ৰিভুজটো যদি লও এই ত্ৰিভুজটো তোমাৰ এটা ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি হৈছে 180 ডিগ্ৰী তো 180 ডিগ্ৰীৰ পৰা এই কোণ দুটা মাইনাস কৰি দিলে আমাৰ এই কোণটো ৰৈ যাব এটো মাইনাস কৰি দিয়া মানে এটো হ'ব তোমাৰ 75 প্লাস 60 এটো মাইনাস কৰি দিয়া গতিকে এটো হ'ব তোমাৰ 180 মাইনাস এটো কিমান আহিব 5 আৰু ইফালে আহিব 30 তো 135 এটো মাইনাস কৰি দিয়া এটো তোমাৰ 10 ৰ পৰা 5 গলে থাকে 5 ইফালে ৰল তোমাৰ 7 ৰ পৰা 3 গলে কিমান থাকিব 4 থাকিব এটো হ'ব 45 এটো সি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত তোমাৰ 34 নম্বৰ কোৱেশ্যনটো চোৱা 2 + x² + x বহুপদত x ৰ হক এতে x ৰ হক দিছে চোৱা এটো x ইয়াতে একো নাই মানে তোমাৰ এতে কি হৈছে 1 মাল্টিপ্লাই হৈ আছে তো যেটো সাংখ্যিক সংখ্যা মাল্টিপ্লাই হৈ থাকে হেতু তাৰ হক হয় তো সি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্যনটো কি কৈছে চোৱা দুটা যিকোনো পৰিমেয় সংখ্যাৰ মাজত থকা পৰিমেয় সংখ্যাৰ সংখ্যা হল সো পৰিমেয় সংখ্যাৰ মাজত অখিভংগ পৰিমেয় সংখ্যা থাকে এটা তোমাৰ ডি অপশনটো কারেক্ট অপশন হ'ব 36 নম্বৰ কোৱেশ্যনটো চোৱা ইয়াতে কি কৈছে এটো চোৱা 36 নম্বৰ কোৱেশ্যনটোত কি কৈছে ইয়াতে আমাৰ এটা সমান্তৰিক ABCD ৰ এংগল A to 80 ডিগ্ৰী তেতিয়া হলে এংগল D - এংগল C ৰ ভ্যালু কিমান হ'ব হেতু আমি লব লাগে এতে চোৱা এটো আমাৰ এটা সমান্তৰিক বুলি ধৰিছো চিত্ৰ আঁকিলে তোমালোকে নিজে নিজেই পাৰিবা এটো ABCD ঠিক আছে এটো এংগল A ৰ ভ্যালু দিয়া আছে 80 ডিগ্ৰী গতিকে C ৰ ভ্যালু কিমান হ'ব এটো তোমাৰ 80 ডিগ্ৰী হ'ব কাৰণ বিপৰীত কোণবোৰ সমান হ'ব এংগল D - এংগল C এটো D আৰু এটো হৈছে C গতিকে তুমি এটো আগতে কি কৰিব লাগিব উলাই লব লাগিব এটা তুমি সিম্পল কনসেপচনৰ হৈতে উলাব পাৰিবা এতে চোৱা A আৰু C মিলি কিমান ডিগ্ৰী হল 160 ডিগ্ৰী হল আৰু চাৰিওটা যোগ কৰিলে কিমান ডিগ্ৰী হ'ব চাৰিওটা যোগ কৰিলে হ'ব তোমাৰ 360 ডিগ্ৰী চাৰিওটা যোগ কৰিলে হ'ব 360 ডিগ্ৰী কাৰণ এটো সমান্তৰিকৰ অন্তঃকোণৰ সমষ্টি তোমাৰ কিমান হ'ব 360 ডিগ্ৰী হ'ব এই দুটা মিলি আমি কিমান পালো 160 পালো হয়নে নাই গতিকে তুমি 360 ৰ পৰা 160 মাইনাস কৰা 160 মাইনাস কৰা এটো কিমান হ'ব 0 0 2 200 হ'ব এতে চোৱা এই ডি এংগলটো আৰু বি এংগলটো সমান হয় তো ইয়াতে আমাৰ দুটা মিলি পাইছো কিমান ডিগ্ৰী দুটা মিলি 100 ডিগ্ৰী গতিকে এটাৰ ভ্যালু কিমান ডিগ্ৰী 200 ডিগ্ৰী পাইছো তো এটাৰ ভ্যালু কিমান ডিগ্ৰী হ'ব এটো 100 ডিগ্ৰী হ'ব হয়নে না এটাৰ ভ্যালু হ'ব 100 ডিগ্ৰী এতিয়া আমাৰ কৈছে এংগল D - C গতিকে এংগল D - এংগল C D ৰ ভ্যালু পালো 100 ডিগ্ৰী আৰু C ৰ ভ্যালু কিমান পালো 80 ডিগ্ৰী তো 100 ৰ পৰা 80 গলে 20 ডিগ্ৰী থাকে এটো বি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্যনটো চোৱা ইয়াতে কি কৈছে তোমাৰ ABCD ৰম্বসৰ ABCD এটা আমাৰ কি আছে ৰম্বাস আছে ঠিক আছে ৰম্বাস হলে তোমাৰ গোটেইকেইটা বাহু সমান হ'ব লাগিব ACB আচ্ছা এটো A এটো B আৰু এটো C এটো D বুলি ধৰা এটো আমি এটা ডায়াগোনাল ৰাখিছো ACB 40 ডিগ্ৰী ACB আচ্ছা এটো টানি লও ৰবা এটো এই এংগলটো দিয়া আছে কিমান ডিগ্ৰী এটো দিয়া আছে তোমাৰ 40 ডিগ্ৰী ADB ৰ ভ্যালু লাগে আমাৰ ADB আমাৰ A টোৰ ভ্যালু লাগে এটোৰ ভ্যালু কিমান হ'ব হেতু আমাৰ খুদিছে
এটা একেবাৰে সিম্পল হয় এই এংগলটো যদি 40 ডিগ্ৰী হয় তেতিয়াহ'লে এই এংগলটো কিমান ডিগ্ৰী হ'ব 40 ডিগ্ৰী হ'ব তোমাৰ তিৰ্যকৰ বিপৰীত ফালে থকা কোণ অৰ্থাৎ একান্তৰ কোণবোৰ সদায় তোমাৰ কি হয় সমান হয় আৰু এই এংগলটো কিমান ডিগ্ৰী আছে 90 ডিগ্ৰী আছে কাৰণ তোমাৰ ৰম্বাছৰ যিবোৰ কৰ্ণ থাকে কৰ্ণবোৰে পৰস্পৰ লম্বভাৱে তোমাৰ সমদ্বিখণ্ডিত কৰে এই এংগলটো 90 ডিগ্ৰী আমাৰ লাগে এংগলটো চোৱা এইটো এটা আমাৰ ত্ৰিভুজ পালো আমি এইটো এটা ত্ৰিভুজ হৈ গ'ল তো এই ত্ৰিভুজৰ এটা কোণৰ সমষ্টি তিনিটা কোণৰ সমষ্টি হৈছে 180 ডিগ্ৰী তো 180 ডিগ্ৰীৰ পৰা এইটো 40 ডিগ্ৰী আৰু 90 ডিগ্ৰী 40 আৰু 90 মাইনাছ কৰি দিম 40 আৰু 90 মাইনাছ কৰি দিলে তোমাৰ ইয়াতে কিমান আহিব এইটো 40 প্লাছ 90 এইটো কিমান আহিব 130 গতিকে তোমাৰ 180 ৰ পৰা 130 গ'লে কিমান ডিগ্ৰী থাকে এইটো 50 ডিগ্ৰী গতিকে তোমাৰ এডিবিৰ ভ্যালু 50 ডিগ্ৰী হ'ব সি অপচনটো কাৰেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এইটো একেবাৰে সিম্পল কোৱেশ্চন হয় সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মান কিমান ডিগ্ৰী 60 ডিগ্ৰী এইটো ডি অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা যদি LBH এটা আয়তীয় ঘনকৰ ক্ৰমে দৈৰ্ঘ্য প্ৰস্থ আৰু উচ্চতা হয় তেন্তে ইয়াৰ পাৰ্শ্ব পৃষ্ঠকালি এটা সব পাৰ্শ্ব পৃষ্ঠকালিৰ কথা কৈছে গতিকে তোমাৰ এইটো তোমাৰ কি হ'ব এইটো বাহিৰত থাকিব এইটো তোমাৰ 2 নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে একে ব্যাসাৰ্ধৰ এটা গোলক আৰু অৰ্ধগোলকৰ পৃষ্ঠকালি এতে চোৱা গোলকৰ পৃষ্ঠকালি হৈছে তোমাৰ 4 পাই r স্কয়াৰ আৰু তোমাৰ অৰ্ধগোলকৰ পৃষ্ঠকালি হৈছে তোমাৰ 2 পাই r স্কয়াৰ 2 পাই r স্কয়াৰ অনুপাত ওলাবলৈ দিছে তো অনুপাতত লিখিছো r স্কয়াৰ আৰু কেনসেল পাই কেনসেল এটা থাকিব 4/2 হলে এটো থাকিব 2/1 মানে এটো হ'ব 2:1 এটো এ নম্বৰ অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে এটো দি আছে তোমাৰ 1/√2 পৰিমেয় কৰিবলৈ হলে হৰটো পৰিমেয় কৰিবলৈ হলে কোনটোৰে পূৰণ কৰিব লাগিব হৰ পৰিমেয় মানে কি √2 টো আমি ইয়াতে কি কৰিব লাগিব পূৰ্ণ সংখ্যা টানিব লাগিব তো পূৰ্ণ সংখ্যা আনিবলৈ হলে √2 আৰু এটা √2 ৰে মাল্টিপ্লাই কৰি দিও আৰু এটো ওপৰতো কৰিব লাগিব তো ইয়াতে আমি কি পাম এটো পাম আমি √2 আৰু তলত √2 আৰু √2 মাল্টিপ্লাই কৰিলে √2 হোল স্কয়াৰ তো √2 হোল স্কয়াৰ মানে তোমাৰ স্কয়াৰ আৰু হোল কেনসেল যাব থাকিব 2 তো আমি কিমানেৰে মাল্টিপ্লাই কৰিলো √2 ডিভাইডেড বাই √2 এটো এ নম্বৰ অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো মিলাবলৈ দিছে ইয়াতে চোৱা এটো সূত্ৰৰ লগত মিলাব দিছে বৃত্তৰ কালি হৈছে তোমাৰ পাই r স্কয়াৰ সমান্তৰিকৰ কালি হৈছে তোমাৰ BH মানে তোমাৰ এটো হৈছে ভূমি আৰু উন্নতি ত্ৰিভুজৰ কালি হৈছে হাফ ইনটু BH আৰু আয়তৰ কালি হৈছে L ইনটু B গতিকে এটো আমাৰ 1 টো আহিব 3 লগত তাৰ পিছত 2 নম্বৰটো আহিব 1 ৰ লগত 2 নম্বৰটো 1 ৰ লগত এটা এটাটো নাই এটোটো নাই এটোটো নাই এটোটো নাই গতিকে এই নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব ত্ৰিভুজটো আহিব তোমাৰ 2 নম্বৰ লগত আৰু এটো আহিব 4 নম্বৰ লগত এটো এই নম্বৰ অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে তোমাৰ কি কৈছে এটা অৰ্ধবৃত্তত অৱস্থিত কোণৰ মান হ'ব এটা অৰ্ধবৃত্ত বুলি কৈছে অৰ্ধবৃত্তত অৱস্থিত এটা কোণৰ মান কিমান ডিগ্ৰী হয় তো 90 ডিগ্ৰী এটো ডি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটোত কি কৈছে চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো আছে এটো যে তলৰ কোণটোৰ দুইডাল কৰ্ণৰ দৈৰ্ঘ্য সমান কাৰ থাকে আয়তৰ থাকে এটো তোমাৰ সি অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো আমি কৰিলে অলপ আগতে তোমাৰ এমসিকিউ এটা আহিছিল এটা এছাৰশন দিছে a + b + c = 0 হলে a³ + b³ + c³ = 3abc হয় এটো কারেক্ট হয় আৰু তোমাৰ ইয়াতে ৰিজন দিছে কি চোৱা এটো আমি লিখিছিলো তাতে হয়নে এটো প্ৰথমত যেটা এটা আহিছিল কোৱেশ্চন এনেকুৱা a³ + b³ + c³ মানে 3abc = a + b + c এটো a² + b² + c² - ab - bc - ca আৰু যেহেতু তোমাৰ a + b + c ৰ ভ্যালু 0 হয় গতিকে এইটো আমি যদি লিখো তেতিয়াহলে কি হ'ব এটো a³ + b³ + c³ এটো তোমাৰ মাইনাস আছে গতিকে হিফালে হেলে পজিটিভ হৈ যাব এটো হ'ব 3abc গতিকে এটো কারেক্ট হয় তো তোমাৰ এছাৰশন আৰু ৰিজনিং দুটা কারেক্ট হয় লগতে এটো ৰিজনৰ কাৰণে হেতু শুদ্ধ হৈছে গতিকে এই নম্বৰ অপচনটো কারেক্ট হ'ব উক্তি 1 আৰু উক্তি 2 উভয় শুদ্ধ আৰু উক্তি 2 হৈছে উক্তি 1 ৰ শুদ্ধ ব্যাখ্যা এটো তোমাৰ এই নম্বৰ অপচনটো কারেক্ট অপচন হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল তো এই কেইটাই আছিল তোমাৰ এমসিকিউ তোমালোকে আশা কৰিছো বুজি পাইছা তোমালোকে ভিডিওটো শেয়াৰ কৰিবা তোমালোকৰ যি সকল জুনিয়ৰ আছে মানে ক্লাস 8 ত পঢ়ি আছে হিহঁতৰ সহায়ক হ'ব আৰু হিহঁতক মোৰ চেনেলটো ৰিকমেন্ড কৰিবা তোমালোকক আকৌ এবাৰ ৰিমাইন্ড কৰি দিও আজমল সুপাৰ 40 ৰ কাৰণে তোমালোকে যদি প্ৰিপাৰেচন কৰিব বিচাৰিছা তেতিয়াহলে মোৰ চেনেলৰ থ্ৰুয়েদি তোমালোকে প্ৰিপাৰেচন কৰিব পাৰিবা আৰু তোমালোকৰ সিলেকশনটো মই নিশ্চিত কৰি দিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু মেম্বাৰশ্বিপ লৈ লোৱা মৰমৰ ছাত্ৰ ছাত্ৰী সকল ক্লাস 10 ৰ কাৰণে তোমালোকে কোনো চিন্তা কৰিব নালাগে চেনেলটো সাবস্ক্ৰাইব কৰা তোমালোকে 99% কমন পোৱাকৈ সকলো সাবজেক্টৰে তোমালোকে আনসাৰবোৰ পাই থাকিবা আৰু তোমালোকৰ ম্যাথছ আৰু সায়েন্সৰ ক্লাস 10 ৰ ম্যাথছ আৰু সায়েন্সৰ কাৰণে এমসিকিউ প্ৰিপেয়াৰ কৰি আছো যিবোৰ এমসিকিউ তোমাৰ 99% এমসিকিউ কমন আহিব হেতুৰ গ্যাৰান্টি মই ললো তোমালোকে চাই থাকিবা তোমালোকে ভিডিওবোৰ চাই থাকিবা তোমালোকে পাই যাবা এৰ পিছত তোমাৰ যিকেটা লং কোৱেশ্চন আছে লং কোৱেশ্চনবোৰ চাই থাকা তোমালোকে এইবোৰো প্ৰেক্টিস কৰিব পাৰা ক্লাস 10 ত কিন্তু লাগিব
এই যেটো কোৱেশ্চন আহিছে এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু ক্লাছ 10 তো আহে তোমালোকে এটো চাই লবা আৰু যিকেটা ফৰ্মুলা আছে হেকেটা চাবা আৰু তোমালোকক আৰু এটা কথা কও তোমালোকৰ এক্সাম যেহেতু শেষ হৈ গৈছে তোমালোকে ক্লাছ 9 ৰ সায়েন্সৰ তোমাৰ যিখিনি কেমিষ্ট্ৰি পাৰ্ট আছে আৰু তোমাৰ যিখিনি বায়োলজি পাৰ্ট আছে এইখিনি পাৰ্ট কিন্তু ক্লাছ 10 ত তোমাৰ 100% ইউজ হ'ব ঠিক আছে আৰু মেথছৰ হোল বুক তোমাৰ ক্লাছ 10 ত 100% ইউজ হ'ব গতিকে তোমালোকে এইখিনি ভালদৰে প্ৰেক্টিস কৰি থাকা ক্লাছ 10 ত গলে যাতে কোনো ধৰণৰ প্ৰবলেম নহয় এইবোৰ চা তোমাৰ একেবাৰে সিম্পল কোৱেশ্চন আহিছে তোমালোকৰ যদি কোৱেশ্চন পেপাৰখন লাগে তোমালোকে মোৰ পাৰ্সোনাল WhatsApp নম্বৰ লৈ লোৱা তাতে তোমালোকে কন্টাক্ট কৰিবা মোৰ পাৰ্সোনাল WhatsApp নম্বৰটো তোমালোকে কোৱেশ্চন পেপাৰটো পাই যাবা মোৰ পাৰ্সোনাল WhatsApp নম্বৰ 7002824673 তোমালোকৰ যিকোনো কোৱেশ্চন থাকিলে তোমালোকে এটো সুধিব পাৰিবা কল নকৰিবা মেছেজ কৰিবা মই মেছেজৰ ৰিপ্লাই কৰিম মোৰ ছাত্ৰ ছাত্ৰীসকল এটো আছিল বাক্সা জিলাৰ কোৱেশ্চন পেপাৰটো আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ